ক্ৰীড়াপ্ৰেমীসকলৰ বাবে এক সুখবৰ কাইলৈ উত্তৰ গুৱাহাটীত মুকলি হ'ব দুখনকৈ ক্ৰীড়া একাডেমী উত্তৰ ফুলুং ডেকাবাৰীৰ 40 বিঘা ভূমিত নিৰ্মাণ কৰা হৈছে ক্ৰিকেট একাডেমী আৰু ফুটবল একাডেমী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে মুকলি কৰিব এই একাডেমী দুখন একাডেমী দুখনত উপলব্ধ হ'ব হোষ্টেল জিম পেভিলিয়ন ইনডোৰ ষ্টেডিয়াম খেলপথাৰকে ধৰি সকলো ধৰণৰ সা-সুবিধা উদ্বোধনৰ পূৰ্বে একাডেমী দুখন পৰিদৰ্শন কৰে ভাৰতীয় ক্ৰিকেট সন্থাৰ সচিব দেৱজিৎ শইকীয়াই অহা 15 তাৰিখে স্বাধীনতা দিৱসৰ দিনাখন মাননীয় মুখ্যমন্ত্ৰীয়ে গুৱাহাটী ক্ৰিকেট একাডেমী গুৱাহাটী টাউন ক্লাবৰ ফুটবল একাডেমীটো আৰু অসম ক্ৰিকেট সন্থাৰ ক্ৰিকেট একাডেমীটো দুইটাৰে উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব তেওঁ উদ্বোধন কৰিব এই দুইটা অনুষ্ঠান ক্ৰিকেট একাডেমীৰ এখন ফুল গ্ৰাউণ্ড আছে ফুল চাইড 10খন প্ৰেক্টিছ উইকেট আছে এটা ইনডোৰ হল আছে লগতে বয়জ আৰু গাৰ্লছ হোষ্টেলখিনি আমি কৰিছো এইখিনি সমস্ত লগত জিম আছে আৰু ভৱিষ্যতৰ দিনত ইয়াত আৰু এড কৰিব পৰা আমাৰ অলপ সুবিধাও আছে সেইখিনি আমি কৰিম আৰু আনহাতে ফুটবল একাডেমীটোত দুখন গ্ৰাউণ্ড আছে এখন প্ৰেক্টিছ গ্ৰাউণ্ড আৰু এখন মেইন ফিল্ড তাৰ লগতে ফুটবল একাডেমীৰ হোষ্টেলখিনি আছে আৰু যিহেতু এটা ৰেচিডেন্সিয়েল একাডেমী ক্ৰিকেটৰো এইটো ৰেচিডেন্সিয়েল একাডেমী প্ৰত্যেকটো হোষ্টেলতে প্ৰায় 60 পৰা 80 জন খেলুৱৈ ৰখাৰ ব্যৱস্থা কৰা হৈছে লগতে প্ৰশিক্ষকসকলৰ দলটো থাকিব আৰু গুৱাহাটী টাউন ক্লাবৰো হোষ্টেলো বনোৱা হৈছে পেভিলিয়ন বনোৱা হৈছে আৰু তাৰ লগতে দুখন গ্ৰাউণ্ড আমি ৰেডি কৰিছো য'ত প্ৰেক্টিছ কৰিবলৈ যথেষ্ট সুবিধা